নমস্কাৰ প্ৰিয় বন্ধুসকল। এপ্ৰিল 2026 এই মাহটোৰ মান্থলি ৰাশিফল লৈ মই আপোনালোকৰ সন্মুখত পূজাৰী ভদ্ৰকান্ত শৰ্মা। এপ্ৰিল মাহটো আপোনাৰ বাবে কেনেকুৱা হ'ব, কি শুভ ফলাফল লৈ আহিব বা কি সাৱধানতা আপুনি ল'ব লগা আছে, এই সকলোখিনি এই ভিডিঅ'টোৰ যোগেদি প্ৰকাশ কৰা হ'ব। প্ৰিয় বন্ধুসকল, গ্ৰহৰ অৱস্থিতি, কোন গ্ৰহ কোন স্থানত আছে আৰু কোন গ্ৰহই কেনেকুৱা ধৰণৰ ফলাফল দিব, স্বাস্থ্য, শিক্ষা, আৰ্থিক, কৰ্মজীৱন, প্ৰেম, দাম্পত্যত আদিত কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিব, এই সকলোখিনি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক জানকাৰী দিব বিচৰা হৈছে। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু আপোনাৰ লগতে আন সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। মিথুন ৰাশিৰ এপ্ৰিল মাহত আপোনাৰ স্বাস্থ্য কোনো পৰিৱৰ্তন দেখা নাযায়। স্বাস্থ্য আপোনাৰ ভালদৰে যাব, স্বাস্থ্যৰ ক্ষেত্ৰত কোনো সমস্যা দেখা নাযায়। শিক্ষাৰ ক্ষেত্ৰত এই মাহটো আপোনাৰ বাবে বৰ শুভ ফলদায়ক মাহ। বিশেষকৈ 19 এপ্ৰিলৰ পিছত ষ্টাডিৰ বাবে যদি কোনোবাই ফৰেইন যাব বিচাৰে বা চিটি চেঞ্জ কৰিব বিচাৰে, এনেকুৱা ধৰণৰ কাম আপুনি কৰিব বিচাৰিলে আপুনি কৰিব পাৰে, তাত শুভ ফল লাভ কৰিব পাৰিব। গ্ৰহৰ দৃষ্টি আপোনাৰ লগত থাকিব, আপোনাক সম্পূৰ্ণৰূপে ছাপোৰ্ট কৰি আছে। কিন্তু আপোনাৰ মনত কিছু কনফিউজন ভাৱ থাকিব, এইটো আপুনি দূৰ কৰিব, তাৰ বাহিৰে আপোনাৰ কোনো অন্য সমস্যা দেখা নাযায়। প্ৰেমত আপোনাৰ বাবে কিছু সমস্যা থাকিব। আপোনাৰ পাৰ্টনাৰৰ মুড সঘনাই চুইং হৈ থাকিব পাৰে, কাৰণ চন্দ্ৰ যিহেতু থাকিব, চন্দ্ৰৰ কাৰণে মুড চুইং হৈ থাকে, কাৰণ চন্দ্ৰ হৈছে একমাত্ৰ গ্ৰহ যি খুব সঘনাই স্থান পৰিৱৰ্তন কৰি থাকে। এইমাত্ৰ ভাল, এইমাত্ৰ বেয়া, কেতিয়া ভাল কেতিয়া বেয়া, এইটো হয়তো আপুনি বুজিবই নোৱাৰিব। আপুনি হাই কাজিয়া, মিলাপ্ৰীতি, এই সকলোখিনি আপোনাৰ প্ৰেম জীৱনত থাকিব। অভাৰঅল আপোনাৰ প্ৰেম জীৱন বেয়া নহয়, কাৰণ বৃহস্পতি, শুক্ৰ, মংগল আৰু ৰাহু এই চাৰিটা গ্ৰহ একেলগে থকাৰ কাৰণে আপোনাৰ এনেকুৱা ধৰণৰ ঘটনাবিলাক ঘটি থাকিব। দাম্পত্যৰ ক্ষেত্ৰত আপোনাৰ যথেষ্ট ভাল বুলিয়ে ক'ব লাগিব। আপোনাৰ দাম্পত্য জীৱনত সুখ, শান্তি, জ্ঞান, বুদ্ধি, বিচাৰ, বিবেচনা, আপোনাৰ কোনো সমস্যা থাকিলে তাত আলোচনা, এই সকলোখিনি আপুনি কৰি যাব পাৰিব। গতিকে আপোনাৰ দাম্পত্য জীৱন অত্যন্ত ভাল। এইবাৰ আহিছোঁ ভাগ্য। আপোনাৰ ভাগ্য বহুত ভাল বুলি ক'ব লাগিব, কাৰণ বৃহস্পতি আৰু শনি এই দুইটা গ্ৰহ আপোনাৰ ভাগ্যস্থানত থাকি আপোনাৰ ভাগ্য অত্যাধিক সবল কৰি তুলিছে। কিন্তু লগত ৰাহু থকাৰ কাৰণে আপোনাৰ কাৰ্যত, আপোনাৰ যিবিলাক কাম কৰিব, এই কাৰ্যত আপোনাৰ কিছু পলম হ'ব পাৰে, কিন্তু আপুনি সফলতা নিশ্চয় পাব। ব্যৱসায়ত আপোনাৰ সম্পূৰ্ণৰূপে আপোনাৰ উন্নতি থাকিব এই মাহটোত। গতিকে ভাগ্যৰ ক্ষেত্ৰত আপোনাৰ চিন্তা কৰিবলগীয়া নাই, ভাগ্যই আপোনাক যথেষ্টৰূপে সহায় কৰিব। এই মাহটোত বৃহস্পতিবাৰে আপুনি বৃহস্পতিৰ মন্ত্ৰ জপ কৰক, আপোনাৰ মাহটো খুব সুন্দৰভাৱে যাব।